নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। যোৱা 24 আগষ্টৰ দিনা জিএমচি দ্বাৰা অনুষ্ঠিত হোৱা এমচিপি আৰু এএছআই অৰ্থাৎ মিউনিচিপালিটি কৰ্পোৰেশ্যন পুলিচ আৰু এছিষ্টেণ্ট চেনিটেৰী ইনস্পেক্টৰ যি এক্সাম হৈছিলে তাৰ কুৱেশ্যন পেপাৰ দুখনে লৈ আহিছোঁ। আনচাৰ কি সৈতে অফিচিয়েল আনচাৰ কি সৈতে লৈ আহিছোঁ। আপোনালোকে আনচাৰখিনি চাব পাৰিব, লগতে কুৱেশ্যনবিলাকো চাব পাৰিব। ইয়াত আপোনালোকৰ যিখন এএছআই কুৱেশ্যন পেপাৰ আছে এইখন প্ৰথমখন এএছআই কুৱেশ্যন পেপাৰ হয়। এছিষ্টেণ্ট চেনিটেৰী ইনস্পেক্টৰ ইয়াৰ 100 কুৱেশ্যন আহিছিলে, বাকীখনত 50 আহিছিলে। ইয়াত আপোনালোকৰ ইংলিছখিনি যদি চাই ৰাইট দ্য এণ্টনিম আহিছিলে। ইয়াত আপোনালোকৰ বেনুভলেনৰ যি এণ্টনিম সুধিছিলে, ইয়াৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ হয়, আপোনালোকৰ এ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ এ হয়, আপোনালোকৰ 1। তাৰপিছত আহিলে আপোনালোকৰ 2 হিজ ফুগেলৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ 3 নম্বৰটো যিটো কাৰেক্ট আনচাৰ তাৰো অপশ্যন আপোনালোকৰ বি হয়। তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ আপোনালোকৰ অবষ্ট্ৰাকৰ যি এণ্টনিম হয় তাৰ আনচাৰ হৈছে বি। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 6, ডাইৰেকশ্যন ফিল দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন ভৰাবলৈ আহিছিলে, যিটো ডিপ্ল'মেণ্ট ৰিমাৰ্কছ ৱেৰ পাৰচিভ এজ এ ভিল এলুৱেশ্যন। ইয়াৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ হ'ব 6ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, 2 হ'ব। তাৰপিছত আহিলে আপোনালোকৰ 7 দি ষ্টাডি পজিটছ এ কৰিলেশ্যন। ইয়াৰ আপোনালোকৰ যিটো প্ৰিপজিশ্যন হ'ব 7ৰ কাৰেক্ট প্ৰিপজিশ্যন আপোনালোকৰ এ হ'ব। আপোনালোকৰ কাৰেক্ট প্ৰিপজিশ্যন এ হ'ব, বিটুইন। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ৰ যিটো কাৰেক্ট প্ৰিপজিশ্যন এইটো আপোনালোকৰ বি হ'ব। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ৰ যিটো কাৰেক্ট প্ৰিপজিশ্যন এইটো আপোনালোকৰ আপন হ'ব। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 10, দি টিটি এম্বিগুইটি লিভ ইজ এ ভালনাৰেবল। ইয়াৰ কাৰেক্ট আনচাৰটো 10ৰ যিটো কাৰেক্ট আনচাৰটো বি হয়, 2। তাৰপৰা ফিল ইন দ্য ব্লেংকছ উইথ দ্য মষ্ট এপ্ৰপ্ৰিয়েট ৱৰ্ড বহাবলৈ আহিছিলে, কোনটো ৱৰ্ড হ'ব সুধিছিলে। ইয়াৰ আপোনালোকৰ যিটো 11ৰ কাৰেক্ট আনচাৰ হ'ব সেইটো আপোনালোকৰ এ হয়। তাৰপিছত আহিলে আপোনালোকৰ 12ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো বি হয়। আপোনালোকক মই পঢ়ি জনাই দিয়া নাই, গতিকে আপোনালোক কাৰেক্ট আনচাৰকেইটা কৈ গৈছোঁ। তাৰপৰা কুৱেশ্যন নম্বৰ 13ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। এইখিনি আনচাৰ আপোনালোকৰ অফিচিয়েল আনচাৰ কি মই দিয়া নাই, আপোনালোকৰ যিখন আনচাৰ কি দিছে সেইখনৰ মতে আপোনালোকক জনাই দিছোঁ। 14ৰ আপোনালোকৰ চি হয় আনচাৰটো। তাৰপৰা কুৱেশ্যন নম্বৰ 15, দি আৰ্টিষ্ট লেটেষ্ট ৱৰ্ক ইজ। 15ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো বি হয়। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 16, ডাইৰেকশ্যন চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট আইডিয়ম ফ্ৰম দ্য গিভেন চইচেছ। অৰ্থাৎ এই আইডিয়মকেইটাৰ যি ৱৰ্ড বহাবলৈ আহিছিলে অৰ্থাৎ মষ্ট এপ্ৰপ্ৰিয়েট আইডিয়ম ইয়াত সুধিছিলে। 16ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, এ ফ্লেছ ইন দ্য পেইন হ'ব ইয়াত। তাৰপৰা কুৱেশ্যন নম্বৰ 17ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 19ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়, প্লে ইউৰ কাৰ্ডছ ক্ল'জ টু ইউৰ চেছ। আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় 19ৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 20 যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ ডাইৰেকশ্যন, এটা আপোনালোকৰ আণ্ডাৰলাইন ফ্ৰেচেছ দিছে, মে অৰ মে নট হেভ ইৰ'জ, চুজ দ্য এপ্ৰপ্ৰিয়েট আনচাৰ্ছ। এটা আপোনালোকৰ 21ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ 22 আপোনালোকৰ কাৰেক্ট আনচাৰ ডি হয়। 22 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়, হাৰ হেভিং ৱৰ্ক হাৰ্ড। তাৰপিছত আহিলে 23 যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ 23 আপোনালোকৰ ডি হয়, ন' ইৰ' আছে ইয়াত। তাৰপৰা আহিলে 24ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়, আপোনালোকৰ আনচাৰ বি হয়। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 25, আপোনালোকৰ 25ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ 26ৰ এতিয়া ৰিএৰেঞ্জ কৰিবলৈ আহিছিলে, আপোনালোকৰ কিছুমান চেণ্টেঞ্চ দিয়া আছিলে, এতিয়া ৰিএৰেঞ্জ কৰিব লাগে। 26ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ অপশ্যন বি হ'ব, 3, 4, 2, 1। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 28ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 29ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 30 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপিছত আহিলে আপোনালোকৰ 31ৰ পৰা আপোনালোকৰ
31ৰ পৰা ইউনেস্কো এডেড ইণ্ডিয়ান কালচাৰ চাইট অল্ড হেৰিটেজ চাইট এইটো আপোনালোকৰ বি হয় আনচাৰ শান্তি নিকেতন আছিলে 2023 চনত তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ দি PM বিশ্বকৰ্মা যোজনা লাঞ্চ 2023 aims to support এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয় এইখিনি আপোনালোকৰ কাফ পিপুল অৰ্থাৎ যিসকলে বনায় মানে বিশ্বকৰ্মা এইটো আপোনালোকৰ যোজনাটো তাৰ কাৰণে লাঞ্চ কৰা হৈছিলে তাৰপৰা 33 চন্দ্ৰযান 3 য'ত আপোনালোক পইণ্টটো কি সুধিছিলে ইয়াত যিটো 33 আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় শিৱ শক্তি পইণ্ট তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 34 হুইচ ইণ্ডিয়ান চিটি হোষ্টেড দ্য G20 summit in September 2023 under the theme বসুধৈৱা কুটুম্বকম ইয়াৰ আপোনালোকৰ যিটো 34 আছিলে 34 কাৰেক্ট আনচাৰ এ এইটো আপোনালোকৰ নিউ দিল্লী তাৰপৰা ওমেন ৰিজাৰ্ভেশ্যন বিলক লৈ আহিছিলে এইটো কিমান পাৰ্চেণ্ট আছিলে সুধিছে 35ৰ 33%। তাৰপিছত আহিলে হুইচ ৰিএপইণ্টেড এজ দ্য গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 2023 ইয়াত আপোনালোকৰ 23 কাক দিয়া হৈছে সুধিছে 36ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় শক্তিকান্ত দাস আপোনালোকৰ চি টু আনচাৰ হ'ব 36ৰ তাৰপৰা UCC এপ্লিকেবল হোৱা প্ৰথমখন ষ্টেট কোনখন সুধিছিলে ইয়াত আপোনাৰ 37ৰ বি হ'ব কাৰেক্ট আনচাৰ উত্তৰাখণ্ড এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ তাৰপৰা দি 2020 এছিয়ান গেমছ ৱেৰ হেল্ড ক'ত হৈছিলে সুধিছে 38ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ বি হ'ব চাইনাত হৈছিলে 2023 তাৰপৰা আহিলে আপোনালোকৰ 39ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব এ তাৰপৰা আহিলে আপোনালোকৰ 40 আপোনালোকৰ বি হয় ওমেন ৰাইটছ এণ্ড ডেম'ক্ৰেচি তাৰপৰা আহিলে আপোনালোকৰ 41 আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় মণিপুৰ লোকটাক বিলটো ফেমাছ ফ্লটিং এইটো আপোনালোক ক'ত আছে সুধিছে আপোনালোকৰ লোকটেক লেকটো এইটো আপোনালোকৰ মণিপুৰত আছে 41 চি হয় তাৰপৰা আহি ইণ্ডিয়া ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট কোন আছিল সুধিছে এইটো আপোনালোকৰ প্ৰতিভা পাটিল আছিলে তাৰপৰা 42 পিছত হৈ গ'ল 43 দি অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া এইটো আপোনালোকৰ জিম কৰ্বেট নেশ্যনেল পাৰ্ক হয় 43ৰ কাৰেক্ট আনচাৰ বি হয় তাৰপৰা আহিলে আপোনালোকৰ ৰাণথম্বৰী নেশ্যনেল পাৰ্ক ক'ত আছে সুধিছে ইয়াৰো আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয় ৰাজস্থান তাৰপিছত আহিলে আপোনালোকৰ 45 হোৱাট ইজ দ্য কেপিটেল চিটি অফ অষ্ট্ৰেলিয়াৰ কেপিটেল চিটি কি সুধিছে এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ কেনবেৰা তাৰপৰা আহিলে 46 হোৱাট ইজ দ্য কেপিটেল চিটি অফ কানাডাৰ কেপিটেল চিটি কি হয় সুধিছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় অটোৱা তাৰপৰা আহিলে আপোনালোকৰ হুইচ কাণ্ট্ৰি ইউজেছ দ্য কৰোনা ইজ এজ ইটছ কাৰেঞ্চি 47ৰ যিটো কাৰেক্ট আনচাৰ ইয়াৰো কাৰেক্ট আনচাৰ চি হয় তাৰপিছত আহিলে আপোনালোকৰ 48ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় ৰাইট টু প্ৰপাৰ্টি আগতে আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইট আছিলে এতিয়া আপোনাৰ লিগেল ৰাইট হ'ল অৰ্থাৎ এতিয়াও আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইট নহয় 48ৰ পিছত আহিলে 49ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয় 26 নৱেম্বৰ 1949 কেতিয়া আপোনালোকৰ কনষ্টিটিউশ্যন এডপ্ট কৰা হৈছিল সুধিছে কুৱেশ্যন নম্বৰ 50 সুধিছে হাউ মেনি ছেকশ্যন ডাজ দ্য ভাৰতীয় ন্যায় সংহিতাত কেইটা আছে সুধিছে ছেকশ্যন কেইটা আছে সুধিছে ইয়াৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয় 358 আপোনালোকৰ 50টা কুৱেশ্যন নম্বৰ 50 কাৰেক্ট আনচাৰ আপোনালোকৰ বি 358 তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 51ৰ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ ডি হয় আপোনালোকৰ মেথছৰ কুৱেশ্যন আছিলে এখানে মেথছৰ কুৱেশ্যন আছে 52 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় তাৰপৰা আহিলে আপোনালোকৰ 53 কাৰেক্ট আনচাৰ আপোনালোকৰ বি এ হয় তাৰপৰা আহিলে আপোনালোকৰ 53 পিছত আহিলে আপোনালোকৰ 54ৰ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ এ হয় তাৰপিছত আহিলে আপোনালোকৰ 55ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় তাৰপৰা আহিলে 56ৰ আপোনালোকৰ বি হয় তাৰপৰা 57ৰ আপোনালোকৰ 57ৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ সেইটোও বি হয় আপোনালোকৰ তাৰপৰা আহিলে 58টো আপোনালোকৰ বি হয় আপোনালোকৰ চাৰিটাই বি 55ৰ পৰা 58লৈকে 59 আৰু 60 দুইটাই আনচাৰ আপোনালোকৰ এ দুইটাই আনচাৰ আপোনালোকৰ এ 60 কাৰেক্ট আনচাৰ এ তাৰপৰা আহিলে আপোনালোকৰ 61 হুইচ অফ দ্য ফ্ল'য়িং নট এ টাইপ অফ মালৱে অৰ্থাৎ কম্পিউটাৰক লৈ আহিছিলে 61ৰ কাৰেক্ট আনচাৰ বি হয় তাৰপৰা আহিলে আপোনালোকৰ 62 আপোনালোকৰ HTTP ফুল ফৰ্ম কি সুধিছিলে 62 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয় হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল তাৰপৰা আহিলে আপোনালোকৰ 63 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয় ভি লুকআপ তাৰপিছত আহিলে আপোনালোকৰ 64 হুইচ টাইপ অফ এনক্ৰিপশ্যন ইউজেছ পেয়াৰ অফ কিজ আপোনালোকৰ 64ৰ যিটো
কাৰেক্ট আনচাৰ ইয়াৰ বি হয় এচিমেট্ৰিক এনক্ৰিপশ্যন। তাৰপৰা আহিলে 65 যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো চি হয় USB টাইপ চি। আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয় আপোনালোকৰ চি 65ৰ যিটো কাৰেক্ট আনচাৰ চি। তাৰপিছত আহিলে আপোনালোকৰ 66ৰ এ হয় F5 শ্বৰ্টকাট শ্লাইডছৰ শ্বৰ্টকাটটো কি সুধিছে 66ৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ এইটো এ হয়। 67ৰ কি হয় 67ৰ যিটো কাৰেক্ট আনচাৰ এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ চি হয় আপোনালোকৰ ফাইবাৰ অপটিক কেবল। 67ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ চি। তাৰপিছত আহিলে আপোনালোকৰ 68ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ এ হয় পাইভট টেবুল। তাৰপৰা 69ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপিছত আহিলে আপোনালোকৰ 70 আপোনালোকৰ কাৰেক্ট আনচাৰ বি। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ বি 71ৰ যিটো কাৰেক্ট আনচাৰ 70 কাৰেক্ট আনচাৰ এ হয়। তাৰপিছত আহিলে আপোনালোকৰ 72 আপোনালোকৰ কাৰেক্ট আনচাৰ যিটো 72 কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। এইখিনি আপোনালোকৰ ছায়েন্সৰ কুৱেশ্যন আছিলে, গতিকে আপোনালোকক ছায়েন্সৰ কুৱেশ্যনখিনি কৈ নিদিওঁ আৰু 70লৈকে আপোনালোকৰ কম্পিউটাৰ। 71ৰ পৰা ছাবজেক্ট ৱাইজ আহিছিলে যিহেতু আপোনালোকৰ এছিষ্টেণ্ট ছেনিটেৰী ইনস্পেক্টৰ, গতিকে তাত আপোনালোকৰ ছায়েন্সৰ কুৱেশ্যনবিলাকো সোধা হৈছিলে। গতিকে আপোনালোকে এইখিনি নকৰিলেও হ'ব, অৰ্থাৎ এইখিনি আপোনালোকৰ ছায়েন্সৰ কুৱেশ্যন একেবাৰে ছাবজেক্ট ৱাইজ আছিলে, অৰ্থাৎ টপিক ৱাইজ আহিছিলে, মানে যিটো ছাবজেক্ট আছে তেওঁলোকে সেই ছাবজেক্টটোৰ কাৰণে পঢ়িবলগীয়া হৈছিলে, সেইখিনি ছাবজেক্টৰ কুৱেশ্যনো আহিছিলে। গতিকে আপোনালোকৰ এইখিনি জেনেৰেল নহয়, গতিকে আপোনালোকে এইখিনি নকৰিলেও হ'ব। গতিকে আপোনালোকক 70 কুৱেশ্যনৰ আনচাৰ মই জনাই দিলোঁ ASI অৰ্থাৎ এছিষ্টেণ্ট ছেনিটেৰী ইনস্পেক্টৰ। গতিকে এই কুৱেশ্যনখিনি আপোনালোকৰ যি ভৱিষ্যতে আহিবলগীয়া এক্সাম আছে তাত আপোনালোকৰ কামত আহিব। গতিকে কুৱেশ্যনখিনি আপোনালোকে চাই ল'ব এবাৰ।